হাই মাই এভৰি ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। চ' ৱেলকাম টু মাই ফাৰ্ষ্ট কুকিং ভিডিঅ'। আৰু আজি মই তিল চিকেনৰ খুবেই টেষ্টি ৰেচিপি এটা শ্বেয়াৰ কৰিব ওলাইছোঁ। চ' ইয়াৰ কাৰণে মই লৈছোঁ হাফ কেজি ব্ৰইলাৰ চিকেন, আপোনালোকে লোকেল চিকেনো ল'ব পাৰে। আৰু এইফালে লৈছোঁ তিল, ব্লেক চেচেমি চিডছ। চ' এইখিনি মই প্ৰথমতে ধুই শুকুৱাই লৈছোঁ আৰু এইখিনি ৰোষ্ট কৰি ল'ম। চ' এইফালে মছলাৰ কাৰণে লৈছোঁ পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া আৰু বিলাহী। মাংসখিনি প্ৰথমতে মেৰিনেট কৰি ল'ম, তাৰ কাৰণে মই আদা নহৰু পেষ্টখিনি দিছোঁ, লগতে এটা পিঁয়াজ স্লাইচ কৰি দিছোঁ, অপশ্যনেল হয়। আৰু এইফালে দুটা কেঁচা জলকীয়াও দি দিছোঁ ফ্লেভাৰৰ কাৰণে। এচামুচকৈ জিৰা, ধনিয়া, ৰেড চিলি পাউডাৰ, অকণমান হালধি পাউডাৰ আৰু সোৱাদ অনুসৰি নিমখ, অকণমান মিঠাতেল দি এইখিনি মেৰিনেট কৰি আধা ঘণ্টামান ৰাখি থ'ম। তো এয়া চাব পাৰিছে, এইখিনি ধুনীয়াকৈ সানি ল'লোঁ। আৰু এইবাৰ তিলখিনি ড্ৰাই ৰোষ্ট কৰি ল'ম। চ' আগতে কেৰাহীটো ভালদৰে গৰম কৰি লৈছোঁ আৰু 2 মিনিটমান তিলখিনি এনেকৈ লৰচৰ কৰি ল'লোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত এইখিনি মিক্সিত পাউডাৰ বনাই ল'লোঁ। এইবাৰ চিকেনখিনি বনাই ল'ম, আধা ঘণ্টা হৈ গৈছে। কেৰাহীটো গৰম হোৱাৰ পিছত মিঠাতেল দি দিছোঁ 2 টেবুল স্পুন, লগতে এটা শুকান জলকীয়া, তেজপাত আৰু চপ কৰি লোৱা পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ম। এইফালে চাব পাৰিছে মেৰিনেট কৰি ৰখা চিকেনখিনি, আৰু এয়া আমাৰ পিঁয়াজ ভাজি হৈ গৈছে। এইবাৰ ইয়াতে দি দিম চিকেনখিনি আৰু এইখিনি ধুনীয়াকৈ তেলৰ লগত মিক্স কৰি দিম আৰু গেছৰ ফ্লেমটো এতিয়া ল'য়ে আছে। এইবাৰ ঢাকনখন দি প্ৰায় 10 মিনিটমান এইখিনি ভাজা যাব দিছিলোঁ, মাজে মাজে চেক কৰি আছিলোঁ। এইবাৰ ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিম, আৰু আগতে অকণমান নিমখ দিছোঁ, সেইকাৰণে এইবাৰ কমকৈ দিছোঁ, লাগিলে আকৌ দিম। লগতে এটা বিলাহী আৰু কেঁচা জলকীয়া কেইটামান ফালি দিছোঁ। মাংসখিনি ধুনীয়াকৈ ভাজি ল'ম আৰু ইফালে অকণমান পানীও দি দিছোঁ। তো প্ৰায় 15 মিনিটমান মাংসখিনি ভাজি লোৱাৰ পিছতে ইয়াতে এড কৰি দিছোঁ গুড়ি কৰি ৰখা তিলখিনি, আৰু 2-3 মিনিটমান হাই ফ্লেমতে এইখিনি ভাজি ল'ম তিলখিনিৰ লগতে। আৰু এয়া চাইছেনে, ইয়াৰে যোনটো ফ্লেভাৰ আহিছে নহয় তিলখিনি এড কৰাৰ পিছত, মানে এবাৰ আপোনালোকে বনাই খাই চাব, খুব বেছিয়ে টেষ্টি হয়। আৰু এইবাৰ গ্ৰেভিৰ কাৰণে ইয়াতে পানী এড কৰি দিছোঁ, আৰু আপোনালোকে যিমানখিনি গ্ৰেভি ৰাখে আপোনালোকৰ হিচাপত ৰাখিব পাৰে। মই অকণমান ভাতৰ লগত সানি খাব পৰাকৈয়ে ৰাখিছিলোঁ, আৰু এয়াও উতলিব দিলোঁ ল' ফ্লেমতে। আৰু মাংসখিনি ধুনীয়াকৈ সিজি যোৱাৰ পিছত এয়া আমাৰ খুবেই টেষ্টি তিল চিকেন বনাই ৰেডি হৈ গৈছে। গৰম গৰম ভাতৰ লগত খাবলৈ আপোনালোকে নিশ্চয় এবাৰ এনেকৈ বনাই খাই চাওক, আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, আৰু মোৰ পেজটো ফ'ল' কৰি দিব। বাই।